চুৰৰ সন্ত্ৰাসত টোপনি নোহোৱা হৈছে কিসমত কাঠনি অঞ্চলৰ ৰাইজৰ। দিনে এখনৰ পাছত আন এখন ঘৰৰ পৰা চুৰি হৈছে মটৰ। মটৰ চুৰি গেঙৰ নামত নাম সাঙুৰ খাইছে কিসমত কাঠামী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ। মটৰ চুৰি গেঙৰ লগত কি সম্পৰ্ক শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ? উল্লেখ্য যে আব্দুল কায়ুম আলামান নামৰ লোক এজনৰ ঘৰৰ পৰা চুৰি হোৱা মটৰ উদ্ধাৰ হৈছে এজন শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ ঘৰত। ঘটনা কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰিছে কিসমত কাঠামী গাঁৱৰ ৰাইজ। মটৰ চুৰি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ বিৰুদ্ধে। ভুক্তভোগী আব্দুল কায়ুম আলামানে ইতিমধ্যে শিক্ষক মিৰ্জা আবেদ আলী আহমেদৰ বিৰুদ্ধে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ ভিত্তিত সোণতলী আৰক্ষীয়ে মিৰ্জা আবেদ আলী আহমেদৰ ঘৰৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা মটৰটো। ভুক্তভোগীৰ লগতে ক্ষুব্ধ ৰাইজে মিৰ্জা আবেদ আলীৰ বিৰুদ্ধে তদন্ত মৰ্মে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সোণতলী আৰক্ষীক লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট NS24। মোৰ মটৰটো আছিল, মই পুখুৰীত পানী দিয়া অৱস্থাত মটৰটো মোৰ হেৰাইছে। হেৰাই যোৱাৰ পিছত মই খোজকাঢ়ি যাই পেলাই পালোঁ মিৰ্জা আবেদ আলী মাষ্টৰৰ ঘৰত যাই পেলাই পোৱাৰ পিছত মই ৩-৪জন মানুহ লৈ পেলাই মই ভিডিঅ' কৰি পেলাই মটৰটো চাই আহিলোঁ আৰু মিৰ্জা আবেদ মাষ্টৰক মই ক'লোঁ যে মটৰটো ক'ৰ পৰা আনিছে। সিহঁতে ক'লে যে মই দোকানৰ পৰা কিনিছোঁ, পুৰণগড় চাৰিআলিৰ পৰা। কিনাৰ পিছত তাৰপিছত মই আৰু কৈছোঁ যে তেতিয়াহ'লে মই মটৰটো এতিয়া দিব নে নিদিব? কয় নাই, তোমাৰ ঘৰত থাকিলে মোৰ ঘৰত থাকিলে যি হ'বই আৰু তোমাৰ ঘৰত থাকিলে একেই হ'ব। এইটো কোৱাৰ পিছত মই গুচি গ'লোঁ। তাৰপিছত মই থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত পুলিচে তদন্ত কৰি আহি মটৰটো উদ্ধাৰ কৰি লৈ গ'ল। তাৰপিছত মই কোনো ন্যায় একো নিদিলে। যেহেতু মটৰটো কিনা বুলি কৈছে দোকানৰ পৰা, সেই মটৰটো আপোনাৰ বুলি আপুনি কেনেকৈ দাবী কৰে? মোৰ কাগজৰ লগত মিলাই চাইছোঁ। আপোনাৰ তাত মটৰ কিনাৰ ৰচিদ আছে? আছে, ৰিচিপ্টটো আছে। বৰ্তমান আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে? তো মই ক'ব নোৱাৰিম আৰক্ষী কিবা। আৰক্ষী কৈছিলে নাই? আৰক্ষী মোক একো কোৱা নাই। আজি 10 দিনমান হৈ গ'ল, এতিয়ালৈকে একো মোক কোৱা নাই। মটৰটো বৰ্তমান ক'ত আছে আপোনাৰ? থানাত আছে। কোনটো থানাত? সোণতলী থানাত। সোণতলী আৰক্ষী চকী। এতিয়া আৰক্ষীয়ে তদন্ত কৰিব বা নকৰিব বা একশ্যন ল'ব নল'ব এই বিষয়ে একো কোৱা নাই? একো কোৱা নাই।